নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে ২৭ মে' ২০২৬, অসমীয়া ১২ জেঠ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:১৭ আৰু সূৰ্যাস্ত সময় ৫:৫৯। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। আপোনাৰ বিৰোধীয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ত আপোনাৰ বিশ্বাস কমি যাব পাৰে। আপুনি সহজে লক্ষ্যত উপনীত হ'ব। পিতৃ মাতৃৰ সন্দৰ্ভত আপুনি কিছু চিন্তিত অনুভৱ কৰিব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত নতুন চুক্তি চূড়ান্ত হ'ব পাৰে। বৈবাহিক সম্পৰ্কত সমন্বয় গভীৰ হ'ব। নিজৰ সামৰ্থ্যক লৈ সন্দেহ নকৰিব। যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চিতভাৱে লওক। মানসিক চাপে আপোনাৰ কামত বিৰূপ প্ৰভাৱ পেলাব পাৰে, সেয়েহে ইয়াক পৰিহাৰ কৰা উচিত। মিথুন ৰাশি। ব্যৱসায়ত আপোনাৰ গাফিলতি যথেষ্ট ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰযুক্তি খণ্ডৰ সৈতে জড়িতসকলৰ বাবে এই দিনটো শুভ। আপুনি হয়তো ওপৰলৈ তুলি ৰখা ধন উদ্ধাৰ কৰিব। আপুনি হয়তো কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। গেছ আৰু এচিডিটিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ কেৰিয়াৰ সম্পৰ্কে ভাল খবৰ পাব পাৰে। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলৰ বাবে এই দিনটো বিশেষভাৱে শুভ। আপোনাৰ ব্যৱসায়ত হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। চাকৰিত উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ উপাৰ্জনৰ অতি উত্তম হ'ব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। সিংহ ৰাশি। আপুনি স্ব-অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য বিনিয়োগ কৰিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ আৰ্থিক লাভ হ'ব। আপুনি ধৰ্মীয় কাম-কাজত ব্যস্ত হৈ পৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি উত্তম হ'ব। কন্যা ৰাশি। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ ইংগিত পোৱা গৈছে। আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। আপোনাৰ দৈনন্দিন কাম-কাজ অতি উত্তম হ'ব। মহিলাসকলে বজাৰ কৰিবলৈ যাব পাৰে। তুলা ৰাশি। উচ্চতম কৰ্তৃপক্ষৰ লগত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ ভিতৰত বিসংগতিৰ পৰিৱেশ বিৰাজ কৰিব। অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। কঠোৰ বা নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। আইনী বিষয়ত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশি। চাকৰিত উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। ৰোগত আক্ৰান্ত লোকসকলে স্বাস্থ্যৰ উন্নতি অনুভৱ কৰিব পাৰে। সন্ধিয়া হয়তো আপুনি নিজকে সংগীতৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা পাব। আপোনাৰ ব্যৱসায়ত ডাঙৰ অংশীদাৰিত্বত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ধনু ৰাশি। আপুনি হয়তো নতুন উদ্যোগ এটাত নামিব। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। অতীতৰ অভিজ্ঞতাৰ পৰা আপুনি উপকৃত হ'ব। আপুনি আনক সহায় কৰিবলৈ প্ৰবল অনুভৱ কৰিব। আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি আনন্দিত হ'ব। শিশুসকলে পঢ়া-শুনাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। মকৰ ৰাশি। মানুহে আপোনাৰ সামৰ্থ্যৰ শলাগ ল'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। ব্যৱসায়ত নিয়োজিতসকলে নতুন বিনিয়োগকাৰী বিচাৰি পাব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাক বহুত সহায় কৰিব। কুম্ভ ৰাশি। আপোনাৰ পত্নীৰ লগত মতাদৰ্শগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। অপ্ৰয়োজনীয় ভ্ৰমণৰ কাম হাতত ল'বলগীয়া হ'ব পাৰে। অতীতৰ ভুলৰ পুনৰাবৃত্তি এৰাই চলিব লাগে। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় নাপাব। অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা সাৱধান হোৱা উচিত। ব্যৱসায়ত ডাঙৰ পৰিৱৰ্তন বা বিপদজনক পৰীক্ষা-নিৰীক্ষা কৰাটো এৰাই চলক। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ সম্পত্তি বৃদ্ধি পাব পাৰে। গৱেষণামূলক কামৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। পৰিয়ালৰ ভিতৰত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ বিৰাজ কৰিব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। বৌদ্ধিক সাধনাত অংশগ্ৰহণ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।